Hello and welcome to Abid Shiksha. মই শিল্পী শিখা আৰু আজি আমি পুনৰ ডিছকাছ কৰিম এনচিয়েণ্ট ইণ্ডিয়ান হিষ্ট্ৰী। কিন্তু আজি আমি টপিক ডিছকাছ নকৰোঁ, বাট এতিয়ালৈকে যিকেইটা টপিক আমি কৰিলোঁ, জেইনিজিম, বুদ্ধিজিম এণ্ড ইণ্ডাছ ভেলী চিভিলাইজেশ্যন, সেইকেইটাৰ ওপৰত আমি PYQs ডিছকাছ কৰিম। PYQ মানে আগতে কুৱেশ্যন যিবোৰ আহিছে মানে এক্সামত, ইয়াতে ইনফেক্ট আপোনাৰ EPSCৰ কুৱেশ্যনছো ইনক্লুড হৈ আছে আৰু আছাম গভৰ্ণমেণ্টৰ আণ্ডাৰ কুৱেশ্যন যিখিনি পাইছোঁ আৰু একেবাৰে যিখিনি চিম্পল ওৱান লাইনাৰ সেইখিনি মই দিয়া নাই। ঠিক আছে, চ' ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকেও ভিডিঅ'টো পজ কৰি পেলাই কৰি যাব, ঠিক আছে। এনচাৰটোতো কমেই, বাট ষ্টিল নিজেও ট্ৰাই কৰিবলৈ ট্ৰাই কৰি যাব আৰু। চ' আহকচোন ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো কি দিছে? উইথ ৰেফাৰেঞ্চ টু দ্য হিষ্ট্ৰী অফ এনচিয়েণ্ট ইণ্ডিয়া, হুইচ অফ দ্য ফলোইং was were common to both Buddhism and Jainism. চ' বুদ্ধিজিম আৰু জেনিজিমৰ কথা আমি যেতিয়া ডিছকাছ কৰিছিলোঁ, লাষ্টত আমি বুদ্ধিজিম আৰু জেনিজিমৰ ওপৰত কিছুমান চিমিলাৰিটিজ এণ্ড ডিফাৰেঞ্চেছ আমি পঢ়িছিলোঁ, মনত আছেনে? চ' ইয়াৰে তেতিয়াহ'লে কওকচোন শুদ্ধ উত্তৰটো কোনটো হ'ব? চ' ফাৰ্ষ্ট কি দিছে ষ্টেটমেণ্টটো? এভইডেন্স অফ এক্সট্ৰিমিটিজ অফ পিনেঞ্চ এণ্ড এনজয়মেণ্ট, কঠোৰ তপস্যা আৰু ভোগবিলাসৰ অতিৰিক্ততাৰ পৰা বিৰত থকা। ছেকেণ্ডটো হৈছে ইনডিফাৰেঞ্চ টু দ্য অথৰিটি অফ দ্য বেদাস, মানে বেদসমূহৰ অধিকাৰ আৰু প্ৰামাণ্যতাৰ প্ৰতি উদাসীনতা। থাৰ্ডটো কৈছে ডিনায়েল অফ এফিকেচি অফ ৰিচুৱেলছ, চ' ধৰ্মীয় আচাৰ অনুষ্ঠানৰ কাৰ্যকাৰিতা অস্বীকাৰ কৰা। চ' ইয়াৰে কি হ'ব শুদ্ধ এনচাৰটো? চ' আমি যদি ষ্টেটমেণ্ট ওৱানটো চাওঁ, কি কৈছে? ইয়াতে বুজাইছে যে মানে এক্সট্ৰিমিটিটো এভইড কৰাৰ কথা কৈছে। চ' আমি বুদ্ধিজিম যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি পাইছিলোঁ ন যে বুদ্ধিজিম ৱাজ টকিং এবাউট দি, জাষ্ট এ মিনিট, মিডল পাথ হয়নে নহয়, মানে এক্সট্ৰিমিটিজখিনিৰ পৰা আঁতৰি থাকিবলৈ কৈছিলে। কিন্তু জেনিজিমে কি কৈছিলে? জেনিজিমে একদম এক্সট্ৰিম পেনেন্সৰ কথা কৈছিলে। চ' এভইডেন্স বুলি যদি কয় তো দুইটাৰে ক্ষেত্ৰত এভইডেন্স নাহিব, জেনিজিমৰ ক্ষেত্ৰত এভইডেন্স নাহিব, এইটো অকল বুদ্ধিজিমৰ কাৰণে হ'ব। চ' আমি যদি অভাৰঅল ষ্টেটমেণ্টটো চাওঁ, এই ষ্টেটমেণ্টটো আমাৰ কি হ'ব? ইনকাৰেক্ট হ'ব, ঠিক আছে। ইনডিফাৰেঞ্চ টু দ্য অথৰিটি অফ দ্য বেদাস, হয়নে নহয়? বেদাৰ তেওঁলোকে অধিকাৰ বা অথৰিটিটো স্বীকাৰ কৰা নাছিলে। চ' য়েছ, ইট ইজ দ্য কাৰেক্ট অপশ্যন। চৰি, ডিনায়েল অফ এফিকেচি অফ ৰিচুৱেলছ, ধৰ্মীয় যিবোৰ আচাৰ অনুষ্ঠান আছিলে সিহঁতকো অস্বীকাৰ কৰিছিলে। চ' য়েছ, ইট ইজ অলছ' দ্য কাৰেক্ট ষ্টেটমেণ্ট। চ' আমাৰ কোনটো ষ্টেটমেণ্ট কাৰেক্ট হ'ব? ওৱান অনলি, ওৱান এণ্ড থ্ৰী অনলি, টু এণ্ড থ্ৰী, অ'কে। চ' বি উইল বি দ্য কাৰেক্ট এনচাৰ। Yes. What? 2 and 3. ঠিক আছে? Okay. Next, কি দিছে? In the Mahayana Buddhism, the Bodhisattva Avalokiteshvara was also known as, so আমি বোধিসত্ত্বা কৈছিলো ন, চ' তাতে সেই বোধিসত্ত্বাটো মহায়ানা বুদ্ধিজিমৰ লগত ৰিলেটেড, ঠিক আছে। তাতে এজনৰ আমি ডিছকাছ কৰিছিলোঁ, মনত আছে নে আপোনালোকৰ? অৱলোকিতেশ্বৰ। এইজনক মানে আৰু নাম দি জনা যায়। কি নাম দি জনা যায়? বজ্ৰপাণি, মঞ্জুশ্ৰী, পদ্মপাণি এণ্ড মেত্ৰেয়া। কি বুলি জনা যায়? কি হ'ব? পদ্মপাণি। He was also known as পদ্মপাণি। বজ্ৰপাণি বুলি এজন আছে, তেওঁক থাণ্ডাৰৰ লগত বা বজ্ৰৰ লগত তেওঁক মানে কম্পেয়াৰ কৰা হৈছে। মঞ্জুশ্ৰী বুলি এজন আছে, তেওঁ কি হৈছিলে? মঞ্জুশ্ৰী, হা, উইজডম এণ্ড লাৰ্ণিঙৰ লগত তেওঁক তুলনা কৰা হয়। আৰু মেত্ৰাক তেওঁক ফিউচাৰ বুদ্ধা বুলি কোৱা হয়, ঠিক আছে। অ'কে, পদ্মপাণি। In Mahayana Buddhism, the Bodhisattva Avalokiteshvara is often referred to as Padmapani, which means
lotus holder. Padma mane lotus no, so lotus holder. So Vajrapani, Manjushri and Maitreya kothao dia ase. ঠিক আছে? Okay, তো আসামিজতো ইয়াতে লিখি থোৱা আছে। বজ্ৰপাণি শক্তি আৰু বজ্ৰৰ সৈতে তুলনা জড়িত কৰা হৈছে জ্ঞান আৰু শিক্ষাৰ প্ৰতীক মঞ্জুশ্ৰী আৰু মৈত্ৰেয় ভৱিষ্যতৰ বুদ্ধ বুলি কোৱা হয়। মৈত্ৰী বা স্নেহৰ প্ৰতীক। অলৰাইট, নেক্সট আহিলে মিলিন্দা পানহু is in the form of a dialogue between King Menander and Buddhist monk. So Buddhist monk ইয়াত সুধিছে মিলিন্দা পানহু এই ডায়লগটো কম্পাইল কৰি টেক্সট বনোৱা হৈছে। সো ডায়লগটো কাৰ ভিতৰত হৈছিলে? ইণ্ডো গ্ৰীক কিং মিনেণ্ডাৰ আৰু বুদ্ধিষ্ট মঙ্ক কাৰ ভিতৰত? কি আছে অপশ্যন? নাগাসেনা, নাগাৰ্জুনা, নাগাভট্টা, কুমাৰিলা ভট্টা। কাৰ লগত হৈছিলে? কাৰ লগত হৈছিলে? মিনেণ্ডাৰ আৰু নাগাসেনা। নাগাৰ্জুনা আৰু নাগাসেনাৰ ভিতৰত কনফিউজ নকৰিব, ইটস নাগাসেনা। Milinda Panha, also known as Milinda Panha, is an ancient Buddhist text that records the philosophical dialogue between King Menander, a Greco-Indian or Indian-Greek, Indo-Greek বুলি কোৱা হয়, also called Milinda, and the Buddhist monk Nagasena. The conversation explores various Buddhist doctrines and teachings. ঠিক আছে? So the third question is, some Buddhist rock cut caves are called chaityas, while others are called viharas. What is the difference between the two? So আমি বুদ্ধিজিম পঢ়োতে মই কেইটামান কনসেপ্ট কৈছিলো না, যে স্তূপা, বিহাৰা, chaitya. So ইয়াত কওকচোন কাৰেক্ট অপশ্যন কোনটো হ'ব? কোনোবা এটাই শুদ্ধ হ'ব। So কি দিছে ফাৰ্ষ্টটো? Vihara is a place of worship, while chaitya is the dwelling place of the monks. হয়নে? হয়নে নহয়? Next option to sound. Chaitya is the place of worship, while Vihara is the dwelling place of monks. Next ki kola? Chaitya is the stupa at the far end of the cave, while Vihara is the hall axial to it. And next to ki? There is no material difference between the two. Eto to direct apna incorrect hol. Hone noy? Eto last order to noy difference ase. So hetu karone eto incorrect hobo. এটো নহয়। Vihara is the place of worship, হয় জানো? নহয়। So correct option will be B. Chaitya is the place of worship, মানে যত উপাসনা কৰে, মেডিটেশন কৰে, আৰু Vihara is the dwelling place, যত যিখিনি মাংস হয় তেওঁলোকৰ যিখিনি ৰেসিডেন্সিয়েল প্লেসেস বুলি ক'ব লাগিব, সেইখিনি হৈছে Vihara। Vihara। আৰু এই যিকিটা মানে আৰ্কিটেকচাৰ, বুদ্ধিষ্ট আৰ্কিটেকচাৰ আমাৰ ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰৰ কাৰণেও দৰকাৰী হয়, সেইটো পোৰ্শনৰ চেপ্টাৰৰ কাৰণেও। ঠিক আছে? All right, so next question to sound. What are the Jatakas a collection of? তো জাতাকা বুলি ক'লে আমি কি বুঝো? কি হয় জাতাকাবোৰ? পোয়েম, novels, plays and stories. কি হয়? জাতক বা জাতাকাজ কি হ'ব? So জাতাকাবোৰ হ'ব stories. জাতকাবোৰত কি কয়? বুদ্ধৰ আগৰ জন্মৰ, তেওঁ আগতে হিউমেন হিচাপে বা এনিমেল হিচাপে যেনেকৈ মানে তেওঁ জন্মগ্ৰহণ কৰিছিল, সেই তেওঁৰ
মানে প্ৰিভিয়াছ বাৰ্থবোৰৰ কথা মানে ডিছকাছ কৰা হয় আৰু বুদ্ধৰ টিচিংছবোৰো ইয়াতে মানে টিচিংছবোৰৰ কথাও পতা হয় ঠিক আছে previous lives of Buddha, both in human and animal character, and illustrate virtues and ethical teachings of Buddhism. So এতিয়ালৈকে যিমান কেইটা আমি কুৱেশ্যন পালো পৰাই কুৱেশ্যন ন ইজিয়ে কুৱেশ্যন হয় ইমান ডিফিকাল্টিজ নাই চ' কি কৈছে এইটো এটা আসাম গভৰ্ণমেণ্টৰ APSC কণ্ডাক্ট কৰা কোনোবা এটা ডিপাৰ্টমেণ্টেল এক্সামতে আহিছিলে এইটো কুৱেশ্যন কি কৈছে it is one of the southernmost sites of the Indus Valley civilization located in the Bhal region. The port city is believed to have been built in 2200 BC with its trade of beads, gems and ornaments reaching West Asia and Africa. The most distinctive feature of this site is the dockyard, which lies on the eastern edge of the site. So actually answer to easy হয় কিন্তু unnecessary question to ইমান ডাঙৰকে দিছে কনফিউজ কৰিবৰ কাৰণে কিন্তু ইয়াতে আমি কিৱৰ্ডটো পালো ডকয়াৰ্ড আৰু ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ যদি আমি ডকয়াৰ্ডৰ কথা পাওঁ য'তে মানে ডকয়াৰ্ডৰ অৱশিষ্ট পোৱা যায় ওৱান অফ দ্য কেৰেক্টাৰিষ্টিক্স আপোনাৰ ফাইণ্ডিংছ বুলি যদি আমি কওঁ সেইটো হ'ব লোথাল বাকীকেইটা চাবলৈ দৰকাৰী নাই এতিয়া ডকয়াৰ্ডটো পাই গ'লো চ' ইয়াত জাষ্ট এটা এক্সপ্লেনেশ্যন দিছে ঠিক আছে ধোলাভিৰা মনত আছে it is also related to Indus Valley civilization এটোটো ডাইৰেক্টলি Indus Valley civilization লগত ৰিলেটেড নহয় ঠিক আছে নেক্সট কুৱেশ্যন এইটো APSC ডিপাৰ্টমেণ্টেল এক্সাম এটাতে কোনোবা এটাত আহিছিলে কি কৈছে লিষ্ট মেথছ লিষ্ট 1 উইথ লিষ্ট 2 লিষ্ট 1ত কি দিছে বুদ্ধিষ্ট কাউন্সিল লিষ্ট 2ত দিছে প্লেচেছ চ' কাউন্সিলখিনি আমি যেতিয়া পঢ়িছিলোঁ ক'ত ক'ত হৈছিলে কোনে স্পন্সৰ বা পেট্ৰন কোনে কৰিছিলে তাৰে আপোনাৰ কোনে প্ৰিচাইড কৰিছিলে পাইছিলোঁ নহয় কিনি ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ছেকেণ্ড বুদ্ধিষ্ট থাৰ্ড ফ'ৰ্থ এইটো ডাইৰেক্ট কুৱেশ্যন কি হ'ব এনচাৰটো ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ক'ত হৈছিলে ৰাজাগৃহা ছেকেণ্ড বৈশালী এইটো কোনে অৰ্গেনাইজ কৰিছিলে পেট্ৰন কোন আছিলে ইয়াৰে মনত আছেনে কমেণ্ট ছেকশ্যনত জনাবচোন এই প্ৰতিখন কাউন্সিলৰে পেট্ৰন কোন কোন আছিলে থাৰ্ড ক'ত হৈছিলে থাৰ্ড পাটলিপুত্ৰ আৰু ফ'ৰ্থ কুণ্ডলবন jo কাশ্মীৰ এটা কনফিউজ নকৰিব কাশ্মীৰ বুলিও ক'ৰবাত দিব পাৰে ক'ৰবাত কুণ্ডলবন বুলিও দিব পাৰে ঠিক আছে চ' কি হ'ব যদি আমি অপশ্যনখিনি চাওঁ 1C চ' এইটো তাতো নহয় তেতিয়াহ'লে চৰি 1B আছে ন চ' এই ফাৰ্ষ্ট দুটাটো কটাই গ'ল 1 যেতিয়া B আছে তো এই দুটাটো হ'বই নোৱাৰে 1B দুটাতে 1B আছে নেক্সট কি আছে 2টো কি হ'ব বৈশালী 2C ক'ত আছে অট'মেটিকেলি এই তিনিটা এলিমিনেট হৈ গ'ল এইটো থাকি গ'ল হ'লেও থাৰ্ডটো কি D 3D 4A ঠিক আছে দেখা পাইছে চ' ইয়াতে আপোনাৰ এনচাৰ এণ্ড এক্সপ্লেনেশ্যনছ আছে ৰিচেণ্টলি ডিছকাছ কৰিছোঁৱে সেইকাৰণে মই বহুত বেছি এক্সট্ৰাকৈ এক্সপ্লেইন কৰি নাযাওঁ মানে বহুত বেছি দীঘলীয়া হৈ যাব ভিডিঅ'টো আপোনালোকেও চাই অশান্তি পাব আৰু মানে ফেকচুৱেল হয় ন তো অকণমান বৰিঙো হৈ যায় ঠিক আছে যিকেইটা য'ত য'ত দৰকাৰী মই এক্সপ্লেইন কৰি দিম চ' নেক্সট কুৱেশ্যন কি কৈছে ইয়াতে কনচিডাৰ দ্য ফলোয়িং পেয়াৰ্ছ ইয়াতে কিছুমান স্থান দিয়া আছে
events of Buddha's life. Lumbini, Sarnath, Kushinagar, Banaras, or আমাৰ বাৰাণসী, Banaras or Varanasi বুলি কয়. But Dharma Chakra Pavartana, the enlightenment, the miracles. কি হ'ব? কোনটো কাৰেক্ট এনসাৰ হ'ব? লুম্বিনীত জন্ম হৈছিলে হয় না? লুম্বিনী বানবা লুম্বিনীত. So it is correct. হয় নহয়? সাৰনাথ ধৰ্ম চক্ৰ প্ৰৱৰ্তন কি আছিলে? ফাৰ্ষ্ট যেতিয়া তেওঁ কি কৰিছিলে? তেওঁ চাৰমন দিছিলে, ফাৰ্ষ্ট চাৰমন ক'ত দিছিলে? সাৰনাথত ফাৰ্ষ্ট চাৰমন দিছিলে। আৰু সেই গোটেই ঘটনাটো কি বুলি কৈছে? ধৰ্ম চক্ৰ প্ৰৱৰ্তন হয় নহয়? ধৰ্ম চক্ৰ প্ৰৱৰ্তন. So yes, it is also correct. কুশীনগৰ, কুশীনগৰত কি হৈছিলে? এনলাইটমেন্ট হয় জানো? এনলাইটমেন্ট বা নিৰ্বাণা ক'ত পাইছিলে? ক'ত পাইছিলে? বোধ গয়া। নিৰ্বাণা বা এনলাইটমেন্ট পাইছিলে বোধ গয়া। ৰিভাৰ কি আছিলে? নিৰ্জনাৰ পাৰত পাইছিলে। সো এনলাইটমেন্ট আৰু কুশীনগৰৰ লগত ৰিলেশ্যন নাই। কুশীনগৰত কি হৈছিলে? তেওঁৰ ডেথ। কুশীনগৰ কিহৰ লগত ৰিলেটেড? ডেথ হয় নে নহয়? ধৰিব পাৰিছে ন? ইজিয়ে হয়, বহুত এটা ডিফিকাল্টিজ নাই। বানাৰস, চব বানাৰসৰ লগত যদি আমি চাওঁ বুদ্ধৰ তেনেকুৱা কোনো ডাইৰেক্ট ৰিলেশ্যন নাই। আপোনাৰ সাৰনাথ বানাৰসৰ ওচৰত পৰে, কিন্তু বানাৰসৰ লগত আমি কোনো এটা পাৰ্টিকুলাৰ ইভেণ্ট আমি ৰিলেট কৰিব নোৱাৰো বুদ্ধৰ লাইফত। ঠিক আছে? চ' এইটো ষ্টেটমেণ্টটো আমাৰ ৰং হ'ব। তো A and 2 will be the correct answer. मतलब option B. ঠিক আছে? Okay. Lumbini, the birthplace of Buddha. Sarnath, the place where Buddha gave his first sermon. কুশীনগৰ মহাপৰিনিৰ্বাণা বুলি কয় ন? তেওঁৰ ডেথটোক নিৰ্বাণা কি আছিলে? এনলাইটমেণ্ট। আৰু মহাপৰিনিৰ্বাণা মানে তেওঁৰ যেতিয়া মৃত্যু হৈছিলে। ঠিক আছে? বানাৰস বা বাৰাণসী not directly linked to any specific events of Buddha's life. ঠিক আছে? Okay. So ইয়াতে আছামিজ খিনি চাই লওক। All right. Which of the following sites in Assam has Hindu, Buddhist and Jaina relics together? কওকচোন কি হ'ব? আসামৰ কোনটো সাইটক মানে এই তিনিটা ৰিলিজনৰ একেলগে উপাসনা বা একেলগে ডেডিকেট কৰা হৈছে? শ্ৰী সূৰ্য পাহাৰ, মালেগাৰ, হাজো, অভয়াপুৰী। কি হ'ব? Yes, the correct option will be Sri Surya Pahar. So the name explanation to saw about the site of Surya Pahar in the Goalpara district. What is this? কেতিয়াবা ডিস্ট্ৰিক্টৰ সৈতে মিলাবলৈ কিন্তু গেটে ইকুৱেশ্যনবোৰ চাই ল'ব। Sri Surya Pahar in Goalpara district of Assam is a significant archaeological site known for containing relics and artifacts from three major religions: Hinduism, Buddhism and Jainism. It features numerous rock cut Shivalingas, votive stupas and Jain sculptures, making it a unique location where the ancient remains of all three traditions are found together. একেলগে তিনিটা ধৰ্ম উপাসনা কৰাৰ এটা মানে জেগা। সো আমি আৰু এটা পাইছিলোঁ, তেনেকৈ এটা কেভ পাইছিলোঁ। মনত আছে নে? জেইনিজম ডিছকাছ কৰোঁতে কৈছিলোঁ যে এটা কেভ আছে য'ত হিন্দুইজম, বুদ্ধিজিম এণ্ড জেইনিজম তিনিটাকে ডেডিকেট কৰা হয়। কি আছিলে কেভটোৰ নামটো মনত পৰিছেনে?
কোনটো কেভৰ কথা ডিছকাছ কৰিছিলোঁ বাৰু জেনিজিম যেতিয়া আমি পঢ়িছিলোঁ তেতিয়া আমি ডিছকাছ কৰিছিলোঁ কওক কি আছিলে কোনটো কেভ আছিলে কিবা এটাও কেভ পঢ়িছিলোঁ নহয় আজেণ্টা এলোৰা পঢ়িছিলোঁ জেনিজিম পঢ়োঁতে উদয়গিৰি খান্দিগিৰি পঢ়িছিলোঁ এলোৰা কেভছ তিনিওটা ধৰ্মকে ডেডিকেট কৰা হৈছে ঠিক আছে মালেগাৰ যদি আমি চাওঁ মালেগাৰ উইন্সৰ কথা শুনিছে এইটো আপোনাৰ 1857 ৰিভল্টৰ লগত জড়িত সাজুটো জানেই হয়গ্ৰীৱ মাধৱ মন্দিৰৰ কাৰণে বিখ্যাত অভয়াপুৰীও হিষ্টৰিকেল ছিগনিফিকেঞ্চ থকা জেগাই যিখন বিজনী কিংডমৰ লগত ৰিলেটেড ঠিক আছে গোৱালপাৰা জিলাত অৱস্থিত তিনিটা ধৰ্মৰ কাৰণে ধৰ্মৰে নিদৰ্শন আৰু প্ৰত্ন বস্তু পোৱা যায় Which of the following statements is not correct? যেতিয়া question পঢ়ে এইটোত গণ্ডগোল নকৰিব not correct সুধিছে correct নাই সুধা এইটো একদম বহুত চাবলগীয়া বস্তু যেতিয়া এক্সামত বহিব correct সুধিছে নে not correct সুধিছে সেইটো ভালদৰে মন দিব সো কি দিছে statement কিটা চাওক আৰু attempt কৰক The first দিছে the statue of Gomateshwara at Shravanabelagola বা বেলাগোলা বুলিও থাকে ক'বাত represent the last Tirthankaras of Jains. India's largest Buddhist monastery is in Arunachal Pradesh. Khajuraho temples were built under Chandela kings. Hoysalas were temple dedicated to Shiva. Hoysala বুলিও কয় ক'বাত Hoysala temple বুলিও কয় হা or Hoysaleswar temple dedicated to Shiva. So yes, it is the eto ki hoy Tawang monastery. গৈছে নেকি কোনোবা Tawang monastery চাবলৈ কেতিয়াবা অৰুণাচলৰ ফালে গৈছে না কোনোবা largest Buddhist monastery নামটো কি Tawang monastery খাজোৰাহো temples yes আমি যেতিয়া খাজোৰাহো temples কথা খাজোৰাহো পঢ়িছিলো ন Chandela kings yes it is also correct option also the correct one Hoysaleshwar temple is dedicated to Shiva yes it is also correct so তিনটা যদি correct হল আমি গম পালো যে হেতু ভুল হল not correct মানে আমাৰ answer টো এটো হ'ব So this will be our answer. কিন্তু ইয়াতে কি কৈছে the statue of Gomateshwar at Shravanabelagola ঠিকেটো হয় Gomateshwar temple টো Shravanabelagola তে আছে the last Tirthankara of Jains কি represent কৰিছে the Jainismৰ 24 জন Tirthankars ভিতৰত last জনক represent কৰিছে হয় জানো হেতু last Tirthankar কোন আছিল 24th Tirthankar was Mahavir সেই মূৰ্তিটোৱে ষ্টেচুটোৱে মহাবীৰক ৰিপ্ৰেজেন্ট কৰিছে নেকি না মহাবীৰ নহয় কোন হয় তেওঁ বাহুবলী ষ্টেচু বুলি কোৱা হয় আৰু তেওঁ কোন আছিল ফাৰ্ষ্ট যিজন তীৰ্থংকৰ আছিল কোন আছিল ফাৰ্ষ্ট ঋষভনাথ ফাৰ্ষ্ট তীৰ্থংকৰ ঋষভনাথ তেওঁৰ যিজন পুত্ৰ আছিল সেই পুত্ৰজনৰ মূৰ্তি হেতু তেওঁ এটা কিয়োৎসৰ্গ মানে এটা কিয়োৎসৰ্গ পজিশনত একদম পুৰা ষ্ট্ৰেইট কে একদম হাত ভৰি পুৰা ষ্ট্ৰেইট কে থিয় হৈ মেডিটেট কৰি আছিল বা উপাসনা কৰি আছিল
তো সেই তেওঁৰ এই মূৰ্তি হয় যিটো আমি গোমতেশ্বৰত পাওঁ গোমতেশ্বৰ মূৰ্তি বুলি কয় ষ্টেচু অফ গোমতেশ্বৰ বা বাহুবলী মূৰ্তি বুলি কয় ঠিক আছে চ' এইটো কনফিউজ নকৰিব তেওঁ মহাবীৰক ৰিপ্ৰেজেণ্ট কৰা নাই কিন্তু সেইটো মূৰ্তিটোৱে ঠিক আছে অ'কে son of first Tirthankara Rishabhnath Tabang Monastery dedicated to Lord Shiva এই হৈছালা টেম্পল ক'ত আছে বাৰু জানেনে কোনোবাই জনাব ক'ত আছে চ' ইয়াৰে আমি যদি চাওঁ এ উইল বি দ্য ইনকাৰেক্ট অপশ্যন মানে আমাৰ এনচাৰটো মতে এ হ'ব আমাৰ কুৱেশ্যনটো মতে এনচাৰটো এ হ'ব ঠিক আছে অ'কে all right so next come to the next question কি কৈছে with reference to ancient Jainism which of the following will be the correct answer I guess এটো হ'ব লাগিছিল দেই following is are easy হ'ব আর নহ'ব statement হে দিছে is correct okay so এটো থাকি গ'ল চাগে কেনেবাকে so statements খিনি পঢ়ক Jainism was spread to South India under the leadership of Sthula Bahu মনত পৰিছে নে দুটা সেক্ট আছিলে Swetambars and Digambars তাৰে Sthula Bahu কোনটো সেক্টৰ লিডাৰ আছিলে তেওঁ Sthula Bahu Swetambars Digambarsৰ আছিলে Bhadra Bahu the Jains who remained under the leadership of Bhadra Bahu were called Swetambars after the council held at Pataliputra এতিয়া আমি ফাৰ্স্টটো আমি গমেই পালো Swetambars লিডাৰ আছিলে Sthula Bahu so এইটো স্টেটমেন্টটো ইনকাৰেক্টে হ'ল হয় না নহয় Bhadra Bahu Swetambars নহয় Bhadra Bahu কোন আছিলে Digambars লিডাৰ আছিলে ঠিক আছে মনত পৰিছে নে okay so third to কি কৈছে Jainism enjoyed the patronage of Kalinga king Kharavela in the 1st century BC yes it is the correct option Kalingar এজন ৰজা আছিলে Kharavela তেওঁ পেট্ৰন কৰিছিলে Jainismক প্ৰমোট কৰিছিলে মানে ঠিক আছে Kharavela inscription হাতী গুম্ফা inscription of Kharavela কৈছিলো ন মনত পৰিছে নে the initial stage in the initial stage of Jainism the Jains worshipped images unlike the Buddhists ইয়াত কি কৈছে যে যেতিয়া Jainism start হৈছিলে তেওঁলোকে আইডিয়াল ওয়ার্শিপ কৰি দিলে যেটো বুদ্ধিজমে কৰা নাছিলে বুলি কৈছে সো এটো হয় নে নহয় সো এটোটাৰ ভিতৰত কোনটো নহয় এটো ক এটো ভুল কাৰণ ইনিশিয়াল ষ্টেজত জয়েন সকলে কৰা নাছিলে আইডিয়াল ওয়ার্শিপ কৰা নাছিলে তেওঁলোকে মানে তেওঁলোকৰ যেটো ফিলসফি আছিল to release the soul from impurity to make it pure so it was main মানে ফিলসফি আছিল আৰু বুদ্ধিষ্টেও ইনিশিয়াল ষ্টেজত কিন্তু আইডল ওয়ার্শিপ কৰা নাছিলে পিছত কৈছিল মাহায়ানা সেক্ট অফ বুদ্ধিজম পিছত কৈছিল তেওঁলোকে so no এটো ইনকারেক্ট কিয় ইনকারেক্ট option C is the correct one so eto kiyo incorrect যেতিয়া 298 BC
যেতিয়া মগধত কি হৈছিলে ফেমাইন হৈছিলে তেতিয়া এটা কিছুমান মানে জেনিজ মাংছ সাউথ ইণ্ডিয়ালৈ গুচি গৈছিলে ঠিক আছে আৰু তেওঁলোকৰ লিডাৰ আছিলে কোন এজন ভাদ্ৰবাহু আৰু তেওঁলোকৰ চেক্টৰ নাম আছিলে এওঁ যিটো মানে চেক্টৰ লিডাৰ আছিলে তাৰ নাম আছিলে দিগাম্বাৰ্ছ আৰু তেওঁলোকে 12 ইয়াৰ্ছৰ পিছত ঘূৰি আহিছিলে আকৌ মগধলৈ তো তেওঁ আছিলে সাউথ ইণ্ডিয়াত চ' এইটো ডাইৰেক্ট যদি আমি স্থূলবাহু বুলি কয় তো স্থূলবাহু নহয় এইটো ভাদ্ৰবাহু হ'ব ঠিক আছে অ'কে সবে এক্সপ্লেনেশ্যনটো চাই লওক incorrect হাতী গম্পা ইনস্ক্ৰিপশ্যন যিটো আছিলে উদয়াগিৰি খান্দিগিৰি কেৱত পোৱা গৈছিলে এয়া হাতী গম্পা ইনস্ক্ৰিপশ্যন অ'কে austerity and Tirthankara veneration ভাদ্ৰবাহু ঠিক আছে সো ঠিক আছে তেতিয়াহ'লে আৰু অলপ কুৱেশ্যনছ আছে আমি এইটো নেক্সট পাৰ্টত ডিছকাছ কৰিম অ'কে চ' প্ৰেক্টিছ কৰি থাকিব থেংক ইউ